নমস্কাৰ এনকেটিভি ডিজিটেলৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজিৎ শইকীয়াই স্বাগতম জনাইছোঁ আৰু এইবাৰ মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত আৰু ইতিমধ্যে সকলোৱে সেই কথা গম পায় কাইলৈ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া 6:30 এইখন উৰণখেতু মুকলি কৰিব ৰাইজৰ কাৰণে তাৰ আগমুহূৰ্তত কেনেধৰণৰ পৰিৱেশ কেনেদৰে ৰং তুলিকাৰে কেনেদৰে আটক ধুনীয়াকৈ সজাই তুলিছে জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাৰ এই মুহূৰ্তত এনকেটিভি ডিজিটেলৰ সংস্কৰণৰ দৰ্শকসকলক দেখাব কেনেধৰণৰ এটা পৰিৱেশ আৰু এই উৰণখেতুখনৰ কাৰণেই সকলোৱে আশা কৰিছিল আৰু এইখন উৰণখেতুৰ কাৰণেই সকলোৱে আশা কৰিছিল যে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী হোৱাৰ লগে লগেই সাধাৰণ যিসকল লোক সেই সাধাৰণ লোকসকলৰ কিন্তু যথেষ্ট সমস্যা হৈছিল আৰু অৱশেষত এইখন উৰণখেতু কাইলৈ দিনটোত মুকলি কৰা হ'ব সন্ধিয়া 6:30 এইখন উৰণখেতু মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনকেটিভি দৰ্শকসকলক নিশাৰ ভাগত পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে মই উল্লেখ কৰিছোঁ কাইলৈ দিনটোত গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ কাইলৈ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখন উৰণখেতু মুকলি কৰিব প্ৰায় 112 কোটি এইখন উৰণখেতু আৰু এইখন উৰণখেতুৰ সময় আছিল প্ৰায় 18 মাহৰ বিপৰীতে কিন্তু প্ৰায় 10 মাহতেই এইখন উৰণখেতু মুকলি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 112 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে এইখন উৰণখেতু আৰু এই মুহূৰ্তত এনকেটিভি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ নিশাৰ ভাগত কেনেধৰণৰ পৰিৱেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দিনটোত উৰণখেতুখন মুকলি কৰিব আৰু এইখন উৰণখেতুৰ নাম কি ৰখা হৈছে সেই বিষয়েও এনকেটিভিৰ ডিজিটেল সংস্কৰণৰ দৰ্শকসকলক আমি নিশাৰ ভাগত জনাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে উৰণখেতুখনৰ নাম দিয়া হৈছে ভগদত্ত উৰণখেতু 2 এইখনেৰে নামাকৰণ কৰা হৈছে আৰু সন্ধিয়া ঠিক 6:30 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব তাৰ মুহূৰ্তত সকলোৱে এইখন উৰণখেতুত একপি সেলফি তুলিবৰ কাৰণে সকলোৱে আহিছে অকণমান কেমেৰাটো যদি ঘূৰাই দিয়া জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাই তেনেহ'লে আপোনালোকে দেখিব যে বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহিছে সকলোৱে এইখন উৰণখেতুৰ কাৰণে আশা কৰি আছিল প্ৰায় এইখন উৰণখেতুৰ কাৰণে সকলোৱে আশা কৰি আছিল সকলোৱে যিসমূহ সমস্যা সেই সমস্যাসমূহ যাতে সমাধান হয় এই আপুনি যদি গণেশগুৰিৰ পৰা আহে খানাপাৰা অভিমুখে তেনেহ'লে কেনেধৰণৰ এটা পৰিৱেশ কেনেধৰণৰ এটা যন্ত্ৰণাময় পৰিৱেশ সেই পৰিৱেশ আৰু এতিয়া আপুনি দুৰ্ভোগ ভুগিব নালাগে আৰু গুৱাহাটী মহানগৰবাসীৰ বাবে এটা ভাল খবৰ কাইলৈ দিনটোত এইখন উৰণখেতু মুকলি কৰা হ'ব নিশাৰ ভাগত এনকেটিভি ডিজিটেল সংস্কৰণৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ মই অকণমান আগুৱাই যাব বিচাৰিছোঁ কেনেধৰণৰ এটা পৰিৱেশ ৰং তুলিকাৰে এই মুহূৰ্তত আটক ধুনীয়াকৈ সজাই তোলা হৈছে বিভিন্নগৰাকী আহিছে মহানগৰবাসী সকলো লোক ওলাই আহিছে সকলোৱে আশা কৰিছিল এইখন উৰণখেতু কাৰণ এইখন উৰণখেতু সকলোৱে আশা কৰাৰ দৰে নিৰ্মাণ কৰা হৈছিল 18 মাহ সময় হৈছিল 8 মাহ সময় আগত অৰ্থাৎ 10 মাহৰ আগতেই কিন্তু এইখন উৰণখেতু সাধাৰণ যিসকল লোক বা আপোনাৰ মোৰ দৰে ৰাইজৰ কাৰণে মুকলি কৰা হৈছে আৰু এইখন উৰণখেতুৰ নাম দিয়া হৈছে ভগদত্ত উৰণখেতু 2 হিচাপে নামাকৰণ কৰা হৈছে আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহিছে নিশাৰ ভাগত সকলোৱে এবাৰ উৰণখেতুখন আজিৰ দিনটোত চাবৰ কাৰণে আহিছে আৰু কাইলৈ দিনটোত উৰণখেতুখন মুকলি কৰা হ'ব জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ বাবে মুকলি কৰাৰ আগমুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকল আহিছে এয়া হৈছে গুৱাহাটী মহানগৰী ৰুক্মিণী গাঁও পৰিৱেশ আৰু সকলোৱে আশা কৰাৰ দৰে ৰুক্মিণী গাঁও উৰণখেতুখন প্ৰায় 11 মাহত সম্পূৰ্ণ হৈছে পৰিয়ালৰ লগতে হওক বা বিভিন্ন ব্যক্তিৰ লগত সকলোৱে আহিছে সকলোৱে এখন সেলফি তুলিছে বন্ধুবৰ্গৰ লগত আহি কাৰণ এইখন উৰণখেতু সকলোৱে আশা কৰাৰ দৰেই প্ৰায় 10 মাহৰ ভিতৰত সম্পূৰ্ণ হৈছে এগৰাকী মাতৃ আছে মই অকণমান যদি সম্ভৱত হয় অকণমান কথা পাতিবলৈ চেষ্টা কৰিম 1 মিনিট মই আপোনাৰ পৰা অকণমান কথা পাতিব বিচাৰিছোঁ সন্তানৰ লগত আহিছে ইতিমধ্যে সকলোৱে গম পায় জমৰ যতনা ভুগিছিল মহানগৰবাসী আৰু কাইলৈ দিনটোৰ পৰা সেই সমস্যা বাইদেউ অৱসান হ'ব এইখন উৰণখেতু মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে কি ক'ব বিচাৰিব বহুত ভাল লাগিছে আৰু বিশেষকৈ ট্ৰেফিক জামটো বহুত আমাক মানে হেম্পাৰ কৰে অফিচ টাইম কেতিয়াবা মিলাব নোৱাৰা হওঁ যদি ব্ৰিজখন হয় মোৰে বহুত দিগদাৰ হয় মানে এইটো ৰাস্তাত মানে আহিবলৈ এতিয়া যিহেতু ব্ৰিজখন হৈছে অলপ সোনকালে অফিচ পামগৈ মই সেইকাৰণে ভাল পাইছোঁ কোন শ্ৰেণীত পঢ়ি আছা মই 4ৰ্থ শ্ৰেণী কেতিয়াবা এই জামটো দেখিছানে তুমি দেখিছোঁ কিমান দেৰি ফচি থাকিবলগীয়া হয় লাগে মানে এনে ক'ৰবাত যাব লগা হ'লে কিবা আৰ্জেণ্ট মানে এমাৰ্জেঞ্চি হ'লে মানে বহুত দিগদাৰ হয় এই সমস্যা এতিয়াৰ পৰা নাথাকিব আৰু নাথাকিব ভাল লাগিছে উৰণখেতুখন ঘূৰিছানে এনে নাই ঘূৰা এনে মা অফিচ থাকে মানে এতিয়া তোমালোকে অকণমান চালা উৰণখেতু কেনেকুৱা দেখিছা এতিয়া মানে বহুত মানে আগতকৈ মানে ভাল লাগিছে ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে এইখন উৰণখেতুৰ কাৰণে সকলোৱে আশা কৰিছিল
সকলোৱে আশা কৰিছিল যে এইখন উৰণ সেতু মুকলি কৰা হ'ব আৰু এইখন উৰণ সেতুৰ সময় আছিল প্ৰায় 18 মাহ আৰু 18 মাহৰ পৰিৱৰ্তে প্ৰায় 11 মাহত এইখন উৰণ সেতু মুকলি কৰা হৈছে। NKTV দৰ্শকসকলক নিশাৰ ভাগত কেনেধৰণৰ এটা পৰিৱেশ, তলৰ ভাগতো বৰ্তমান সময়ত কাম চলি আছে, কেনেদৰে এইখন উৰণ সেতুৰ কাম চলি আছে সেইসমূহ দৃশ্যাংশ ইতিমধ্যে আমি দৰ্শকসকলক দেখাইছোঁ। মাজত আৰু কেইটামান ঘণ্টা তাৰ পাছতেই এইখন উৰণ সেতু মুকলি কৰা হ'ব ৰাইজৰ বাবে।